নমস্কাৰ মই ৱাছিম হক আকৌ ইংলেণ্ডৰ ওচৰৰ ব্ৰেকনেলৰ ইংলেণ্ডৰ লণ্ডনৰ ওচৰৰ ব্ৰেকনেলৰ পৰা কৈছোঁ আমি যিটো কৃষ্ণমূৰ্তিৰ কিছুমান কথা শিকি আছোঁ যিটো কৃষ্ণমূৰ্তিৰ এইখন কিতাপ এখন ফ্ৰীডম ফ্ৰম দ্য ন'ন আমি এইখন কিতাপৰ কথা পৰাকৈ ক'ব যোৱা নাই আমি আন এখন কিতাপৰ পৰা পঢ়ি আছোঁ নামটো চেট পাহৰিলোঁ দিছ ইজ ডেট তেনেকুৱা এখন নামৰ কিতাপ গতিকে কিতাপখনত আজি আমি ক'ব খুজিছোঁ কিতাপ বুলিয়ে নহয় যিটো কৃষ্ণমূৰ্তিৰ এনেই কথা কিছুমান ক'ব খুজিছোঁ আজি আমি আলোচনা কৰিম স্বাধীনতাৰ বিষয়ে স্বাধীনতা মানেনো কি আমি স্বাধীন হয়নে আৰু এইটো কথা মন কৰিবা যে যিটো কৃষ্ণমূৰ্তিয়ে যেতিয়া কয় বা মই যেতিয়া কিবা এটা কওঁ এইটো কোৱা নাই যে মই কৈছোঁ কাৰণে শুদ্ধ সদায় তোমালোকে নিজৰ মনত কথাবোৰ ভাবি চাব লাগিব এই কথাটো শুদ্ধনে মই যদি কৈছোঁ কিবা এটা কথা বা যদি কৃষ্ণমূৰ্তিয়ে হওক কৈছে কিবা এটা কথা আৰু আন কোনোবাই হওক যদি কিবা এটা কথা কৈছে আৰু সেইটো যদি তুমি এনেই ধৰি লোৱা সেইটো এটা ধাৰণা হৈ ল'ব আৰু ধাৰণা হ'লে আমি বন্দী হৈ যাম গতিকে কথাটো ধাৰণা হ'ব নালাগিব তোমালোকে নিজেই প্ৰত্যক্ষভাৱে বস্তুটো চাব লাগিব এতিয়া স্বাধীন মানেনো কি স্বাধীনতাৰ কথা আমি বহুত শুনো আমুকৰ পৰা স্বাধীন হ'ব লাগে ইংৰাজৰ পৰা স্বাধীন হ'ব লাগে আমুকৰ পৰা স্বাধীন হ'ব লাগে পৃথিৱীৰ সব মানুহে স্বাধীনতা কয় আমি স্বাধীন হ'ব লাগিব আমি কিন্তু স্বাধীনতা মানে কি আৰু পৃথিৱীৰ মানুহে বহুত কথা কয় কিন্তু মানুহবোৰ জানো স্বাধীন হয় সেইটো কথাই আজি আমি আলোচনা কৰিম বা মই কোৱা নাই ঠিক কথাটো আমি দুয়োজনেই তোমালোক আৰু আমি মিলি একেলগে আজি সেই কথাটো আলোচনা কৰিব লাগিব মই কিবা এটা কম তোমালোকে ভাবি চাবা তাৰপিছত আমি চাম এইটো কথাটো শুদ্ধ হয় নে নহয় স্বাধীনতা মানে ৰাজনৈতিক স্বাধীনতাৰ হ'ব পাৰে ৰাজনৈতিক স্বাধীনতা তাৰ কথা আমি ঠিককৈ কোৱা নাই সেইটো কথা বেলেগ দিনাখন আলোচনা কৰিম স্বাধীনতা মানে কি স্বাধীনতা মানে এয়া নেকি যে আমি ইয়াৰ পৰা তালৈ যাব পাৰিম নিজে মনৰ বস্তুটো খাব পাৰোঁ যলৈ ক'ৰবালৈ গুচি গ'লোঁ যি মন যায় কৰিছোঁ এইটোক মাৰিছোঁ পিটি দিছোঁ এনেকুৱা কাপোৰ লাগে আমি কাপোৰ পিন্ধিছোঁ এনেকুৱা এখন মোবাইল ফোন লাগে আমি লৈছোঁ যি মন যায় কৰিছোঁ কোনো আমাক বাধা দিয়া নাই ভাবোঁ আমাক বাধা দিয়া নাই এয়া জানো স্বাধীনতা হয় ভাবি চোৱা এটা কথা ভাবা কিবা এটা নতুন মোবাইল দেখিলে ল'বলৈ মন যায় কিয় মন যায় মোবাইলটো যদি মই দি দিওঁ এইটো মোবাইল ল'বা নেকি আৰু যদি মই নিদিওঁ দেখাই পেলাই মনত বেয়া লাগে ভাবি চোৱা কিয় হৈছে এয়া আমি ভাবোঁ আমি স্বাধীন দেশত আছোঁ আমি স্বাধীন হয় জানো স্বাধীন ভাবা মনত কিবা এটা ভাৱ আহিছে ভাৱটো আমি ধৰি লৈছোঁ নতুন মোবাইল ফোনটো দেখাৰ লগে লগে আৰু ভাৱটোৱে ধৰি পেলাই আমি সেই মোবাইল ফোনটো ল'ব খুজিছোঁ ভাবিছোঁ স্বাধীনভাৱে কিন্তু সেই ভাৱ এটাই আমাক নিৰ্দেশন দি আছে তাৰমানে আমি সেই ভাৱটোৰ অধীন হয় নহয় তুমি ভাবা তুমি স্বাধীন কিন্তু তুমি সেই ভাৱটোৰ অধীন আমি কিছুমান ঠাইলৈ ধৰা কৈছোঁ যে ৰাতি হোৱাৰ পিছত ক'ৰবালৈ ওলাই নাযাওঁ এনেই কৈছোঁ কিবা কিছুমান কাম আমি নকৰোঁ এই সকলোবোৰ কিবা এটা যেন নকৰোঁ ভিতৰলৈ চোৱা তোমাৰ মনৰ ভিতৰত কিয় নকৰোঁ ভয় লাগে নকৰোঁ মনত এটা ভয়ৰ ভাৱ আহে সেইকাৰণে আমি নকৰোঁ ভয়ৰ ভাৱটো ক'ৰ পৰা আহিল আমাক কোনোবাই কৈছে যে এইটো কাম কৰিলে তোৰ এইটো হ'ব সেইকাৰণে নকৰোঁ তাৰমানে ভাবি চোৱা স্বাধীন হয় জানো ভাৱ এটা আহিছে আৰু তাৰ মতে আমি কাম কৰিছোঁ আমি সেই ভাৱটোৰ অধীন
আৰু ভাবি চোৱা ভাৱটো কিয় আহিলে তোমাৰ মনলৈ কিবা এটা ভাৱ যিয়ে ভাৱ এই ভাৱবোৰ যে আমাৰ মনলৈ আহিছে সেই ভাৱবোৰ ক'ৰ পৰা আহিছে কিছুমান ভাৱ আমাক শিক্ষক শিক্ষয়িত্ৰীয়ে দিছে ভাৱ কিছুমান আহিছে কথা কৈছিলে ভাৱ কিছুমান সোমাই গ'ল কিছুমান ভাৱ আমাৰ পিতৃ মাতৃয়ে দিছে কিছুমান ভাৱ আমাৰ ওচৰ চুবুৰীয়াই দিছে কিছুমান ভাৱ আমাক দেশ সমাজখনে দিছে ৰাজ্যখনে দিছে টিভিৰ পৰা আহিছে কোনোবা ধৰ্মগুৰুৱে কৈছে এই সকলোবোৰ ভাৱবোৰ আমাৰ মনত সোমাই আছে আৰু এই ভাৱবোৰে কি কৈ আছে মনত মন কৰিবা মনটো যিদু কৃষ্ণমূৰ্তিয়ে এইটো কথা কৈছে আমি যদি যিদু কৃষ্ণমূৰ্তিৰ কথা নহয় আমি যদি স্বাধীন হ'ব লাগিব বিৰাট তীক্ষ্ণ বুদ্ধিৰ হ'ব লাগিব তেতিয়াহে স্বাধীন তীক্ষ্ণ বুদ্ধিৰ মানে কি আমি প্ৰত্যেকটো বস্তু অতি সূক্ষ্মভাৱে অনুভূতি কৰিব লাগিব মনৰ এই ভাৱবোৰ চাব লাগিব মনত ভাৱ এটাই কিবা এটা কৈ আছে অনগৰত টপ 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 হয় নাই এইটো কৰা এইটো কৰা এইটো কৰা এইটো কৰা আৰু এই ভাৱবোৰৰ দ্বাৰা আমি পৰিচালিত হৈ আছো নতুন গাড়ী এখন লাগে ভাৱবোৰে কৈ দিছে কোনোবাই কথা কৈ আছে অনগৰত মনত হয় নাই তাৰমানে ভাবি চোৱা হয় জানো স্বাধীন আমি ভাৱবোৰে নিৰ্দেশ দি আছে আৰু আমি কামবোৰ কৰি আছো অনগল কৈ আছে ভাৱবোৰ ক'ৰ পৰা আহিছে সমাজৰ পৰা টিভিৰ পৰা চিনেমাৰ পৰা খবৰ কাগজৰ পৰা ধৰ্মগুৰুৰ পৰা অনগৰত মনত টপ 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 কৈ আছে ভাৱবোৰ আহি আছে আৰু এই ভাৱবোৰৰ দ্বাৰাই আমি কামবোৰ কৰি আছো স্বাধীন হয় জানো আৰু সদায় আমি এই ভাৱবোৰৰ কাৰণে কাৰণ ভাৱবোৰে আমাক কৈছে আমি আমুকৰ নিচিনা হ'ব লাগে তোমালোকক হয়তো কৈছে ভাল ল'ৰা হ'ব লাগে ডাক্তৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে পৃথিৱীত নাম কৰিব লাগে আমি যিটো নহয় আন কিবা এটা হ'বলৈ গৈ আছো ভাবি চোৱা আমি এয়া এই মুহূৰ্তত আমি যি কিন্তু আমাক সবেই কিবা এটা কৈ আছে ডাক্তৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে আমি কিবা এটা হ'বলৈ গৈ আছো কাৰোবাৰ পৰাধীন হয় আমি হয় জানো স্বাধীন এই কাৰাগাৰত বন্দী হয় নহয় ডাক্তৰ হ'ব লাগে আমি এয়া হয় আমি যি হয় এই মুহূৰ্তত আমি সেয়া হয় আন কিবা এটা হ'ব গৈ থাকো আমি বেছি চোকা হ'ব খোজো আমি বেছি কিতাপ পঢ়িব খোজো আমি বেছি জ্ঞানী হ'ব খোজো আমি ডাক্তৰ হ'ব খোজো আমি বেছি এক্সাৰসাইজ কৰিব খোজো কোৱা নাই এইবোৰ বেয়া কিন্তু আমি কিবা এটা বেলেগ এটা হ'বলৈ গৈ আছো অনবৰত আৰু এই ভাৱবোৰ আমাক কোনোবাই মনত সোমোৱাই দিছে এইটো হ'লে নহ'ব তই পৰীক্ষাত 70 পালি তই 80 পাব লাগিব তাৰ নিচিনা চা তাৰ নিচিনা হ'ব লাগিব বেলেগৰ নিচিনা নিজে নহয় বেলেগৰ নিচিনা ভাবি চোৱা নহয় জানো এই পৰাধীনতা হয় জানো আমি স্বাধীন দেশ স্বাধীন হ'ব পাৰে কিন্তু সবেই আন কিবা এটা কৰিবলৈ বিচাৰি আছে ৰাজনীতিজ্ঞই হওক ধৰ্মগুৰুৱে হওক ডাক্তৰবোৰেই হওক ইঞ্জিনিয়াৰবোৰেই হওক সবৰ মনত টপ 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 ভাৱবোৰ আহি আছে কোনোবাই কথা কৈ আছে আৰু ভাৱবোৰৰ দ্বাৰা আমি অনবৰত পৰিচালিত হৈ আছো ভাবি চোৱা হয় জানো স্বাধীন আমি কি কোনোবাই কিবা এটা আমাক ক'লে মনতে বেয়া লাগিলে খং উঠিলে মাৰিবলৈ ওলাই গলো আমাৰ মতে সিমানটোৱে কাম নাই কৰা খং উঠিছে তাক আমি কথা নাপাতো ভাবি চোৱা কোনে আমাক পৰিচালিত কৰিছে ভাৱবোৰ আহিছে ক'ৰ পৰা আহিছে সমাজৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা টিভিৰ পৰা ৰেডিঅ'ৰ পৰা নিউজ পেপাৰৰ পৰা ধাৰণা ভাৱ আৰু এই ধাৰণাৰে আমি পৰিচালিত হৈ আছো
স্বাধীন হ'বলৈ হ'লে আমি যে এই ভাৱবোৰ আহি আছে সেইটো জানিব লাগিব অতি সূক্ষ্মভাৱে আমি নিজৰ মনটোক চাব লাগিব ভয় কিয় লাগে বা এটা ভাৱ আহি যায় পৰাধীন আমি অতি সূক্ষ্মভাৱে চাব লাগিব কেনেকৈ আমাৰ পৰিৱেশটোখনে আমাক বস্তুবোৰ দি আছে এই সকলোবোৰ সমাজ ধৰ্ম জাতি বৰ্ণ এখন সকলোবোৰ আমাৰ এটা পৰিৱেশবোৰে আমাক পৰিচালিত কৰি আছে ভাৱবোৰ দি আছে আৰু আমি ভাৱবোৰ লৈ পেলাই আমি পৰিচালিত হৈ আছো হয় জানো আমি স্বাধীন গতিকে জিডি কৃষ্ণমূৰ্তিয়ে কৈছিলে স্বাধীন হ'বলৈ হ'লে তুমি অতি তীক্ষ্ণ বুদ্ধি হ'ব লাগিব তীক্ষ্ণৰ হ'লেহে স্বাধীন হ'ব পাৰা তীক্ষ্ণ বুদ্ধিৰ মানে আমি জনা বুদ্ধিহক নহয় তীক্ষ্ণৰ মানে আমি এই যে ভাৱবোৰ তাক আমি গভীৰভাৱে চাব লাগিব আমি জানিব লাগিব আমি কিহৰ দ্বাৰা পৰিচালিত গম পাইছা প্ৰত্যেকটো কথাত আমি সমাজৰ প্ৰত্যেকটো ভাৱৰ কাৰণে আমি বন্দী হৈ আছো প্ৰত্যেকটো কথাই আমাক এটা ভাৱ দি দিয়ে সমাজে প্ৰত্যেকটো কথা বেলেগ বেলেগ আমাক ভাগ কৰি দিয়ে জাতি বৰ্ণ ধৰ্ম দেশ আমুক ভাল ল'ৰা বেয়া ল'ৰা ডাক্তৰ ইঞ্জিনিয়াৰ কিমান নাম কিমান ভাৱ এইবোৰ চব ভাৱ হয় জানো আমি স্বাধীন কিবা এটা বস্তু লাগে কিবা এটা বস্তু নেলাগে পূজাত নতুন কাপোৰ লাগে ঈদত নতুন কাপোৰ লাগে কোৱা নাই যে কাপোৰ লোৱাটো বেয়া কিন্তু লাগে নেপালে মনটো বেয়া লাগে নতুন মোবাইলটো নেপালে মনটো বেয়া লাগে এইবোৰ সব ভাৱ আমি ভাৱবোৰৰ পৰাধীন আমি সূক্ষ্মভাৱে চাব লাগিব কেনেকৈ চাবা সূক্ষ্মভাৱে এটা ইংগিত দিছো কেতিয়াবা সেই তোমালোকৰ পথাৰত গধূলি চোৱা নে সূৰ্যটো অস্ত যোৱা চাই থাকেনে বাৰু মনটো নিবিড় হৈ যায়নে সূৰ্যটো অস্ত গৈছে চৰাই চিৰিকটিবোৰ ঘৰলৈ উভতি আহিছে আকাশখনে হেউল ৰূপ লৈছে বতাহ জাকে হয়তো গা চুই গৈছে এতিয়া হেউজীয়া ঘাঁহনি পথাৰত বতাহ জাকত লাগি ধানবোৰৰ ইফালে ইফালে হৈছে খেতি পথাৰখন মনটো স্তব্ধ হৈ গ'ল অপৰূপ দৃশ্য দেখি হয়নে তেনেকুৱা এটা মনেহে এই ভাৱবোৰ গম পাব আৰু যেতিয়াই ভাৱবোৰ গম পাবা তেতিয়াই তোমালোক তীক্ষ্ণ বুদ্ধিৰ হৈ পৰিবা তোমালোকে গম পাবা কিমান পৰাধীন তেতিয়া তোমালোকৰ মনত হয়তো এটা বিপ্লৱ হ'ব এই ভাৱবোৰ আহিছে যাব দিব লাগে আহিছে যাব দিব লাগে তেতিয়াহে তুমি হৈ ৰবা নহলে তোমালোক সদায় এই ভাৱবোৰৰ পৰাধীন আৰু যেতিয়া এই ভাৱৰ পৰাধীন কোনো মানুহ পৃথিৱীত কেতিয়াও সুখী হ'ব নোৱাৰে কাৰণ সমাজে ভাৱবোৰ দি থাকে আমি এটা নিজক নিজে কিবা এটা ভাৱবোৰৰ কাৰণে আমি মনত কিবা এটা কৈ থাকে প্ৰত্যেকটো বস্তু আমি ল'ব বিচাৰো প্ৰত্যেকটো কথাই ভাৱবোৰে আমাক পৰিচালিত কৰি থাকে ভয় হয় খং হয় ক্ৰোধ হয় কিবা কিবা হৈ থাকে মুহূৰ্তে সলনি হৈ থাকে আমাৰ মন আমি কেতিয়াও দুখী বুলি নকওঁ আমি কেতিয়াও শান্তি নাপাওঁ এইটো মুহূৰ্তে মনবোৰ সলনি হৈ থাকে গতিকে কি কৰিব লাগে মনবোৰ চাব লাগিব এই ভাৱবোৰক চাব লাগিব গম পাবা এইটো কাম মই কিয় কৰিছো এইটো ভাৱৰ কাৰণে আৰু তাৰ পিছত কি আছে মই নকওঁ আৰু ক'লে কি হ'ব যদি কৃষ্ণমূৰ্তিয়ে কোৱাৰ নিচিনা মই যদি কওঁ তো এটা আইডিয়া হৈ যাব এটা ধাৰণা হৈ যাব মোৰ কথাবোৰ এটা ভাৱ হৈ ৰ'ব এইটো যাতে নহয় যে যিটো কৃষ্ণমূৰ্তিয়ে কৈছে আৰু মই এই টিভিত ভিডিঅ'টোত কৈছো এই কথাখিনি তোমালোকৰ মনত যাতে ভাৱ হৈ নৰয় মই এইটো কৈছো তোমালোকে নিজে চাব লাগিব সূক্ষ্মভাৱে চোৱা গম পাবা তোমালোক কোন হয়
স্কুলত সদায় বেছি নম্বৰ পাবলৈ কয়, ডাক্তৰ হ'বলৈ কয়, ইঞ্জিনিয়াৰ হ'বলৈ কয়, কিবা এটা হ'বলৈ কৈ থাকে। পৰাধীন হৈ যাওঁ হয়তো আমি। তোমালোকে নিজে জানিব লাগিব কোন হয়। স্বাধীন হৈ পৃথিৱীখন চাব পাৰিব লাগিব। স্বাধীন কেনেকৈ হ'বা? পাহৰি যোৱা যে ইংৰাজ গ'ল, আমি স্বাধীন হৈ গ'ল। নাই হোৱা, কোনো স্বাধীন নহয়। পৃথিৱীৰ ক'ত কম মানুহ স্বাধীন। এই ভাৱবোৰৰ পৰাধীন। এই ভাৱবোৰ যেতিয়া পাৰ হৈ স্বাধীন হ'বা, তেতিয়াহ'লে হয়তো অতি তীক্ষ্ণ মনৰ হৈ পৰিব মানুহ। তাৰ পৰা সৃষ্টি হ'ব, যিটো মানুহ এনেকুৱা এটা সৃষ্টি হ'ব, নেজানো, কোৱা নাই কি সৃষ্টি হ'ব। কিন্তু তোমালোকৰ কেনেকৈ পৰিচালিত হৈছা সেইটো মন দি চোৱা। স্বাধীনতা কি, পৰাধীনতা কি, এয়া গম পাবা। মনটো চোৱা। তোমালোকে 15 মিনিট আমি শান্তিৰে বহোঁ, চোৱা মনটো। ঠিক আছে? বুজি পাইছা? নাই পোৱা যদি মোক সুধিবা। কোৱা নাই মোৰ কথা, তোমালোকে নিজে চাব লাগিব। যেতিয়ালৈকে নিজে বস্তুবোৰ নোচোৱা, আন কোনোবাই কোৱা কথাটো শুনা, পৰাধীন, স্বাধীন হ'বলৈ হ'লে চাব লাগিব সূক্ষ্মভাৱে প্ৰত্যেকটো বস্তু। আৰু প্ৰত্যেকটো বস্তুৱেই তোমাক শিকাব কেতিয়াবা। কিতাপ পঢ়ি স্কুলত কিতাপখন পঢ়িলে শিক্ষা শেষ হৈ নাযায়। প্ৰত্যেকটো বস্তু মন কৰা শিকাব। চৰাইজনী শিকাব, পৰুৱাটোৱে হৰকুৱাব, গছত লৰি থকা পাতখনে শিকাব, বতাহে শিকাব, সূৰ্যই শিকাব। প্ৰত্যেকেই শিকাব। আৰু আমি সদায় শিকি যাব লাগিব যেতিয়া স্বাধীন হ'ব। আমি যেতিয়াই শিকাবোৰ বন্ধ কৰি দিওঁ, কি হয়? কিতাপৰ কথাবোৰ আমাৰ মনলৈ আহি যায়। কিতাপৰ কথা কি হয়? গোটেইখন সলনি হৈ আছে বস্তুবোৰ। মুহূৰ্তে মুহূৰ্তে সলনি হৈ আছে। ভাৱবোৰ অতীত। মন কৰা, ভাৱবোৰ আমাৰ মগজত আছে অতীত। কিতাপৰ কথা, নিউজ পেপাৰ কথা অতীত। গতিকে আমি অতীতটোক সত্য বুলি ধৰি লওঁ। কিন্তু ভাৱৰ যোগেদি আমি পৃথিৱীখন চাওঁ। পৃথিৱীখন এই মুহূৰ্তে মুহূৰ্তে প্ৰত্যেকটো মুহূৰ্তত সলনি হৈ আছে। ভাৱ এটা লৈ ল'লে আমি স্থিৰ হৈ ল'ম। আমি কি হ'ব লাগিব? এই মুহূৰ্তৰ সলনিবোৰৰ লগে লগে আমি জানিব লাগিব কেনেকৈ প্ৰত্যেকটো মুহূৰ্তত সলনি হৈ আছে। ঠিক আছে? এয়া এইখন যিদু কৃষ্ণমূৰ্তিৰ এখন কিতাপৰ কথা ক'লো। তেনেকৈ বহুত আছে। মই লাহে লাহে পঢ়ি যাম। আশা কৰোঁ তোমালোকে চাবা। ঠিক আছে? ধন্যবাদ। নমস্কাৰ।